যোৱাকালি মানে আচলতে পৰহি হেৰি হৈ গ'ল, এই জেঠুৱা নামৰ মহিলাসকলে নাম কীৰ্তন কৰিছে। নাম কীৰ্তনৰ পিছত প্ৰসাদ ভোগ আৰু পায়স খাইছে। খোৱাৰ বিনিময়ত কালি মোটামুটি দুপৰীয়াৰ পৰা মানুহখিনি অলপ পায়খানা, বমি, গা বেয়া, জ্বৰ এনেকুৱা এটা অনুভৱ হৈছে। লাহে লাহে বেমাৰটো অলপ বিস্তাৰিত হৈ আহিল। আৰু বিস্তাৰিত হৈ অহাৰ বিনিময়ত তাৰমানে আমাৰ ছাব চেণ্টাৰ PHCৰ ষ্টাফ লগতে ডক্টৰ পবিত্ৰ শইকীয়াৰ লগতে ষ্টাফটোৱে লোকে সহায় কৰিছে। তাৰ পিছতে কিছুমান ৰেফাৰ কৰি পঠিয়াই দিছে আজাৰালৈকে। আজাৰাৰ পৰা কিছুমান চিৰিয়াছবিলাকক GMCলৈ পঠিয়াই দিছে। আৰু ভাগ্যৰ ফলত GMCৰ পৰা 2-4জন ৰিকভাৰী হৈ ঘৰকো আহিছে। কিন্তু আজি ৰাতিপুৱা 4মান বজাত শুনিলোঁ এজন 6 বছৰীয়া শিশু কন্যা বীণা দাস নামৰ ছোৱালী এজনী মৃত্যু হোৱা বুলি শুনিছোঁ। আৰু এতিয়ালৈ কিমান দূৰ সত্য তেওঁলোকৰ মাক দেউতাকৰ পৰা জানিব পৰা হোৱা নাই, যদিও মৃত্যু হৈছে বুলি জনাইছে। একমতে ধৰা মন্দিৰত যিটো নাম কীৰ্তনৰ প্ৰসাদ, পায়স আৰু ভোগ খোৱা হৈছে, এই তিনিওটা কাৰণতে কিবা এটা হ'ব বুলি ধৰা হয়। ডাইৰেক্ট এটাক চাৰ্জ কৰি ক'ব পৰা অৱস্থাত নাযায় কথাটো। এই তিনিওটাৰে চেম্পুল ট্ৰিটমেণ্ট বা পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত নিশ্চয় কিবা এটা ৰিজাল্ট ওলাব কথাটো। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।